তোমালোকক মই এটা প্ৰশ্ন সুধো। সোধক ছাৰ। কি সুধিব ছাৰ? তুমি কোৱাচোন কেতেকী, লখিমপুৰৰ পৰা ধেমাজি বেছি দূৰ হ'ব নে গুৱাহাটী? গুৱাহাটী ছাৰ। শুদ্ধ উত্তৰ। তেনেহ'লে তুমি কোৱাচোন বগীৰাম, অসমৰ পৰা মুম্বাই বেছি দূৰ হ'ব নে ডুবাই বেছি দূৰ হ'ব? মুম্বাই বেছি দূৰ হ'ব ছাৰ। কেনেকৈ? ছাৰ, আমি জানো যে অসমৰ প্ৰথম এলফাবেটটো হৈছে এ আৰু মুম্বাইৰ এম আৰু ডুবাইৰ ডি। গতিকে যদি আমি এ ইজিকেল 1 ধৰোঁ, তেনেহ'লে এম ইজিকেল 13 আৰু ডি ইজিকেল 4 হ'ব। গতিকে এৰ পৰা আমি এম আৰু ডিৰ দূৰত্ব উলিয়াব লাগিব। গতিকে এৰ পৰা ডিৰ দূৰত্ব 3 আৰু এৰ পৰা এমৰ দূৰত্ব হ'ব 12। গতিকে মুম্বাই অসমৰ পৰা বেছি দূৰত থাকিব। এইটো কেনেকৈ হ'ব আকৌ? তেনেহ'লে জাপানতকৈ আকাশলৈ বেছি ওচৰ হ'ব।